असम के लोकप्रिय गायक और युवाओं के हार्ट थ्रब जुबिन गर्ग के अंतिम संस्कार को लेकर जोरहाट में आज जबरदस्त जनभावना उमड़ी। जोरहाट वासियों ने मांग की है कि जहां से जुबिन ने अपनी संगीत जीवन की शुरुआत की थी, वहीं उनके पार्थिव शरीर का अंतिम संस्कार होना चाहिए। रविवार की शाम बरुआ 4 आली में आयोजित श्रद्धांजलि सभा में हजारों लोग एकत्र हुए और सरकार से अपील की है कि यदि अंतिम संस्कार सोनापुर में ही करना हो तो कम से कम एक दिन के लिए जुबिन का पार्थिव शरीर जोरहाट लाकर लोगों को अंतिम दर्शन का अवसर दिया जाए। भीड़ में शामिल कई लोगों ने यहां तक कहा कि हेलीकॉप्टर से भी पार्थिव शरीर लाकर अंतिम दर्शनों की व्यवस्था की जा सकती है और इसके लिए वे स्वयं आर्थिक सहयोग देने को तैयार हैं। सभा में उपस्थित लोग घर का बेटा घर लौटे की मांग करते हुए सरकार को चेतावनी भी दी कि यदि उनकी भावनाओं का सम्मान नहीं किया गया तो उन्हें आंदोलन करना पड़ेगा। इतना ही नहीं, हजारों की तादाद में जुबिन गर्ग के प्रशंसकों ने रविवार से राष्ट्रीय राजमार्ग पर उतर आए और आवागमन को ठप कर दिया है। गौरतलब है कि सिंगापुर में समुद्र के भीतर जुबिन गर्ग के असमय निधन की खबर शुक्रवार शाम सामने आने के बाद पूरे असम सहित जोरहाट में गहरा शोक छा गया था। शहर की गली गली में श्रद्धांजलि सभाओं का आयोजन हो रहा है। जगह जगह उनके चित्र लगाए गए हैं और हजारों लोग मोमबत्तियां जलाकर नम आंखों से उन्हें विदाई दे रहे हैं। वहीं लोग जुबिन के गीत गाकर उन्हें याद करते रहे। शहर और आसपास के इलाकों से सस्फूर्त रूप से उमड़ी भीड़ ने साफ कहा कि यदि अंतिम संस्कार यही नहीं होता तो कम से कम उनके नाम से जोरहाट में समाधि स्थल बनाया जाए। जोरहाट वासी अपने प्रिय कलाकार को अंतिम बार देखने को बेताब है और उनकी मांग अब एक बड़े जन आंदोलन का रूप ले रही है। असम से जितेंद्र सोमानी की रिपोर्ट। हिसाबे प्रथমৰ পৰাই বিচাৰি আহিছিল জুবিন দাক যোৰহাটলৈ লৈ আহক, যোৰহাটত সমাধিস্থলী দিয়ক, ইয়াত শেষকৃত্য কৰক আৰু যোৰহাটলৈ লৈ আনি সকলোকে যোৰহাটত দিয়ক, যিহেতু যোৰহাটৰ জুবিন দা আছিল। আৰু সবতকৈ দুখৰ কথা লাগিছে যোৰহাটৰ জুবিন দাক লৈ যি ৰাজনীতি চলিছে এইটো আটাইতকৈ দুখৰ কথা হৈছে। আমি আজি ইয়াৰ পৰা আপোনাৰ এই কথাটো আপোনাৰ বজাওক আৰু জনক, যদি তেওঁলোকে যোৰহাটলৈ জুবিন দাক নানে আজি পিছবেলালৈ আমি সকলো ৰাইজকে কৈছো যিমান কিজন যোৰহাটৰ বিধায়ক আছে সকলোৱে ঘৰ ঘেৰা কৰক আৰু যোৰহাটত যেতিয়ালৈকে তেওঁ নাহিব আমি তেতিয়ালৈকে যোৰহাট ৰাজপথ সকলো বন্ধ কৰি দিয়া হ'ব। আৰু জুবিন গাৰ্গক ইয়ালৈ লৈ অহাত তেখেতৰ আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীক যদি ইয়ালৈ তেওঁলোকে লৈ আহিব নোৱাৰে আমি সকলোৱে ইয়াতে আৰু কাইলৈৰ পৰা অনাশন কৰিম আৰু সকলো ইয়াত বহি পৰিম যে আমি মৃত্যু আৰু আগন্তুক দুৰ্গা পূজা ইয়াত হ'বলৈ দিয়া নহ'ব। আমাৰ ৰাজ্যৰ ইয়াতে কোনো বিজেপিৰ কোনো ইয়াত মিটিং পাতন কৰিবলৈ দিয়া নহ'ব আৰু কোনো গাড়ী ঘোঁৰা ইয়াৰ পৰা নি পেলাই কোনো মিটিং কৰিবলৈ দিয়া নহ'ব। আমাৰ ৰাজপথ তেতিয়ালৈকে বন্ধ থাকিব যেতিয়ালৈকে জুবিন গাৰ্গ ইয়ালৈ নাহিব, জুবিনৰ নৰ্থ চাউথ ইয়ালৈ লৈ নাহিব তেতিয়ালৈকে আমি দিয়া নহ'ব। আৰু কথা সবচে ডাঙৰ কথা তেওঁলোকে বেপাৰী সন্থাই যি গুৱাহাটীত তেওঁলোকৰ সম্পদ যিজন পাব্লিক ফিগাৰ হয়, যিজন অসমৰ সম্পদ, সেই অসমৰ সম্পদক কোনোবা এটা পৰিয়ালে এটা ডিচিশ্যন দিব, সেই ডিচিশ্যনটো আমি মানি ল'বলগীয়া হৈছে। তাতকৈ দুখৰ কথা আমাৰ আজি চৰকাৰখনে যিটো আমাৰ ডিচিশ্যনৰ জাপি দিছে তাতকৈ দুখত আমি লজ্জাত আমি মুখ খুলিব পৰা নাই। আমি যুৱতী হিচাপে বহুত আমি অপমানিত হৈছোঁ। এটা পৰিয়ালে এজন ৰত্নক যিজন আমি সকলোৱে হিয়াৰ আমঠি বুলি কওঁ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেতক আমি অসমৰ যুৱতীয়ে আমি গোটেই সকলোৱে বিচাৰিছোঁ তেখেতক আমি ওচৰত পোৱা নাই। এটা পৰিয়ালৰ এটা ডিচিশ্যনৰ কাৰণে আজি পৰহি ক'লে যে 95% যোৰহাটৰ সমাধি হ'ব, তাৰপিছত ক'লে যে 5% গৰিমা বড়োৰ ওচৰত আছে। 5%ৰ কাৰণে আমি অসমীয়া সোপা কি পাগল নেকি যে 5% কথা এটাৰ কাৰণে আমি চব 95% মানে ফেইল হৈ গ'লো। অসম চৰকাৰে কি কৰি আছে আজি অসমৰ সম্পদটো তাতকৈ এটা ঘৃণনীয় কথা আমি শুনিবলৈ পাইছোঁ। আমাৰ ওচৰত এতিয়ালৈকে বৰ্তমান কোনো প্ৰমাণ অহা নাই যে সোণাপুৰত যি স্থলী তেওঁলোকে সমাধিস্থল কৰিবলৈ বিচাৰিছে 3খনকৈ পঞ্চতাৰকা হোটেলৰ স্থান তেওঁলোকে কৰিছে, 2খন পঞ্চতাৰকা হোটেল অলৰেডি বনি আছে। আচলতে দাবী হোৱাটো স্বাভাৱিকে এটা অতি আৱেগিক মুহূৰ্ত আমাৰ সকলোৰে কাৰণে, অসমবাসীৰ কাৰণে এটা খুব অতি আৱেগিক মুহূৰ্ত। আচলতে কালি এনেকুৱা এটা হৈছিলে প্ৰশাসনৰ লগত আমি যেতিয়া বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আমি তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ যোৰহাটৰ নাগৰিক সমাজে, তেতিয়া প্ৰশাসনৰ ফালৰ পৰা এটা আমি স্পষ্ট বাৰ্তা পোৱা দৰে হৈছিলে যে জুবিন গাৰ্গৰ শেষ ক্ৰিয়া অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধি যোৰহাট লোৱাৰ ক্ষেত্ৰত প্ৰায় চূড়ান্ত সিদ্ধান্ত লোৱাৰ নিচিনাই হৈছিলে। কিন্তু অন্তিম মুহূৰ্তত পৰিয়ালে হয়তো গুৱাহাটীতে শেষকৃত্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ইচ্ছা প্ৰকাশ কৰিছে বুলি আমি জানিব পাৰিছিলোঁ। কিন্তু এই ক্ষেত্ৰত পৰিয়ালৰ সম্পূৰ্ণ স্বাধীনতা আছে। কিন্তু যিটো স্থান আচলতে চৰকাৰ আৰু পৰিয়ালৰ ফালৰ পৰা নিৰ্বাচন কৰিছে সোণাপুৰ ৰাজহুৱা শ্মশান, সেই বস্তুটো আমি আচলতে মানি ল'ব পৰা নাই। জুবিন গাৰ্গক তেনে এটা স্থানত আমি সদায় কাৰণে আমি চাব নোৱাৰোঁ।
আপোনালোকে অসম চৰকাৰে যদি জুবিন গাৰ্গক গুৱাহাটীৰ মাজমজিয়াত বা এটা ভাল জেগাত ব্ৰহ্মপুত্ৰ পাৰত যদি এটা খুব সুন্দৰ জেগা আপোনালোকে নিৰ্বাচন কৰি দিব পৰা নাই, আমাৰ যোৰহাটত আমাক ঘূৰাই দিয়ক। যি ব্যৱস্থা কৰিব লাগে আমি কৰিম। চৰকাৰে যদি হাত দাঙি দিয়ে তেতিয়াও আমাৰ কথা নাই। আমি সকলো ব্যৱস্থা আমি যোৰহাটৰ নাগৰিকে কৰিম, যোৰহাটৰ সচেতন ৰাইজে কৰিব। জুবিন দাক ভাল পোৱা প্ৰতিজন মানুহ ওলাই আহিছে আৰু এয়া দেখিছে এটা স্বতঃস্ফূৰ্ত দাবী সকলো ওলাই আহিছে। এতিয়া 6টা বজাত আমাৰ কেবিনেট বৈঠক বহিব। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाएं आपके क्षेत्र से जुड़ी हर एक खबर। अगर आप खबरें पढ़ने में दिलचस्पी रखते हैं तो अभी लॉग इन करें www.सूचनाindia.co.in पर।